মৰ্নিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। এফালে ৰাতিপুৱা আব্বাই লৈ আহিছে মাছ আৰু মায়ে মাছ কাটি আছে। মই নাস্তাকণ খাই ল'লোঁ। মই যিহেতু কাৱৈ মাছ নাখাওঁ, কোনো বেলেগ মাছ আনিছে। তাৰপিছত গুচি গ'লোঁ মই বগৰী চাটনি কৰিবলৈ। যিহেতু ঠাণ্ডা দিন আহিছে, সদায় এতিয়া বগৰী চাটনি মানে টেঙা কিবা এটা চাটনি হ'বই লাগিব, নহ'লে উপায় নাই। আৰু ঠাণ্ডা দিনত মজাটোৱে নালাগিব, ৰ'দত বহি বহি টেঙা খোৱাৰ আচাৰ আৰু বগৰী আচাৰ খাইওতো বহুত বেছি ভাল লাগে বাৰু। আৰু এয়া বগৰী চাটনিত আজি দিবলৈ লৈছোঁ ধনিয়া পাত, জলকীয়া, নিমখ দি পেলাই ধুনীয়াকৈ পিচি লৈছোঁ। গোটেইকেইটা মিক্স কৰি পেলাই তাৰপিছত চবৰ লগত বহি বহি খাইছোঁ। আৰু চবৰ লগত খোৱাৰ মজাটোৱে বেলেগ। চবৰ লগত এনেকৈ টেঙাৰ জুতি লোৱা কি যে মজা লাগে নহয়, এইবিলাক যে মনত থাকি যাব। কিন্তু ভিডিঅ' কৰিবলৈ নহ'ল। গধূলি মায়ে বনাই আছে আজি পিঠা। মই দোকানলৈ আহিছোঁ, চাহ বনাইছে মায়ে। তো গাখীৰ নিছিলে, গাখীৰটো ফাটি গ'ল। মাক ল'বলৈ আহিছোঁ, মায়ে কি পিঠা বনাইছে। আৰু এইফালে লৈ আহিলোঁ গাখীৰ, ঘি আৰু আচাৰৰ পেকেটকেইটা। আচাৰ খাই পেলাই সঁচাকৈ বহুত ভাল লাগে। আৰু মায়ে পিছত মোকে লগাই দিলে। দোকানৰ পৰা অহাৰ লগে লগে মোক ক'লে যে তয়ে বনা। তো এয়া ধুনীয়াকৈ পিঠাকণ বনাই ল'লোঁ। তেলৰ পিঠা বনাইছোঁ। আৰু এয়া মই বনাই আছোঁ যিহেতু আমাৰ ঘৰত মাহী আহিছে, পেহী আহিছে। তো মায়ে কথা পাতি আছে আলহীৰ লগত। মই বোলো ময়ে ধুনীয়াকৈ বনাই দিওঁ, তুমি কথা পাতা। তো এয়া মোৰ বনোৱা হৈ গৈছে। ধুনীয়া ধুনীয়া পিঠা হৈ যোৱা নাই বাৰু, মই আৰু বনাম মানে আলহীক দিবৰ কাৰণে সোনকালে অকণমান বনাই লৈছোঁ আগতীয়াকৈ। এতিয়া ঠাণ্ডা দিন আহিছে নহয়। এতিয়া আমাৰ ঘৰত আপোনালোকে চাগে ডেইলি মোৰ ব্লগত দেখা পায়েই এনেকৈ ধুনীয়া ধুনীয়া পিঠাকেইটা। মানে আমাৰ ঘৰত সদায় পিঠা লাগে। মোৰ আব্বাও খাই পেলাই ভাল পায়, আমি চবেই মানে পিঠা খাই ভাল পাওঁ। মানে ময়ো খাওঁ আৰু মায়েও বহুত বেছি ভাল পায়। তো এইফালে মোৰ ধোচাকেইটাও হৈ গ'ল, লগতে গৰম গৰম গাখীৰৰ চাহ। আৰু আপোনালোকৰ চাহ পানী খাই লওক, আৰু ময়ো যাওঁ পেহীহঁতক চাহটো দি থৈ আহোঁগৈ।